সকলোলৈ নমস্কাৰ ফেসবুকৰ হৈতে আপোনাৰ বিজনেস গ্ৰো কৰাৰ মডিউল 5 লৈ আপোনাক স্বাগতম জনাইছো আমি ইয়াত কেম্পেইনৰ অবজেক্টিভ সেটৰ কথা আলোচনা কৰিবলৈ গৈ আছো যেতিয়া আপুনি এড চলাব তেতিয়া আপোনাক অবজেক্টিভ সেট কৰাৰ বাবে কোৱা হ'ব যেটো আপোনাৰ কেম্পেইনৰ বাবে জৰুৰী যেতিয়া ওপৰৰ কথা আহে তেতিয়া কাস্টমাৰ জাৰ্নিৰ ভিত্তিত অবজেক্টিভস বেলেগ বেলেগ হ'ব পাৰে মনত ৰাখিব এৱাৰনেছ ষ্টেজ কনসিডাৰেশন এণ্ড কনভাৰ্জন এইবিলাক ইয়াৰ ওপৰত ডিপেন্ড যে আমি কেম্পেইন বনোৱাৰ বাবে কোনটো ষ্টেজৰ ইউজ কৰিব বিচাৰো আমাৰ ওচৰত বহুতো কেম্পেইন অবজেক্টিভ থাকে আপুনি যদিও এটা স্পেসিফিক কেম্পেইনৰ বাবে মাত্ৰ এটাই অবজেক্টিভ বাছি ল'ব পাৰিব বলক এতিয়া এৱাৰনেছ ষ্টেজৰ বিষয়ে কথা পাতো এৱাৰনেছ ষ্টেজত আপুনি ব্ৰেণ্ড এৱাৰনেছ অথবা ৰিচৰ পৰা যিকোনো এটা অবজেক্টিভ বাছি ল'ব পাৰে যিয়ে আপোনাক অধিক মানুহৰ ওচৰলৈ যাবলৈ আৰু বিশেষ ব্ৰেণ্ড ৰেকৰ্ড গঢ়াত হেল্প কৰিব যেতিয়া আমি এংগেজমেন্ট কেম্পেইনৰ কথা হয় তেতিয়া আপুনি ক্লাছিক অপচনৰ লগত এড ইনষ্টলেচন এংগেজমেন্ট ভিডিঅ' ভিউজ মেছেজেছ কমিটমেন্টত যদি আপুনি এবাৰ বিজনেছ কৰে তেন্তে মানুহৰ নাম ইমেইল আইডি ফোন নম্বৰ লোৱাৰ বাবে আপুনি লিড জেনাৰেশন বাছি ল'ব পাৰে আৰু যদি আপুনি এটা স্পেসিফিক ই-কমাৰ্চ বিজনেছ হয় যিয়ে নিজৰ বাজেট আৰু সেলস বঢ়োৱাৰ বাবে ফোকাস কৰি আছে তেন্তে আপুনি কনভাৰ্জন অবজেক্টিভ ইউজ কৰিব পাৰে আকৌ এবাৰ এটো জানি লওক যে এটো ডিপেন্ড কৰে কোন ধৰণৰ প্ৰডাক্ট সাৰ্ভিস অথবা কাস্টমাৰ জাৰ্নি ষ্টেজৰ আধাৰত আপুনি আপোনাৰ এডভাৰটাইজমেন্ট কেম্পেইনৰ কাৰণে নিজৰ প্ৰাইমেৰী অবজেক্টিভ বাছিব খোজে পিছৰ ভিডিঅ'টোত পুনৰ লগ পাম